জয় শ্ৰী ৰাধে কৃষ্ণ। বহু বছৰ আগৰ কথা, দক্ষিণ ভাৰতৰ হায়দৰাবাদ চহৰত ধনঞ্জয় মেহতা নামৰ এজন ধনী ব্যক্তি বাস কৰিছিল। তেওঁৰ ধন সম্পদৰ কাৰণে অত্যন্ত গৰ্বিত আছিল। যদিও ব্যক্তিগতভাৱে ভগৱান জগন্নাথৰ ওপৰত তেওঁৰ কোনো বিশ্বাস নাছিল, কিন্তু শ্ৰী শ্ৰী জগন্নাথ ধাম পুৰীৰ মাহাত্ম্য শ্ৰৱণ কৰি তেওঁৰ পুৰীধাম দৰ্শন কৰাৰ ইচ্ছা হৈছিল। সেয়েহে তেওঁ সপৰিবাৰ এবাৰ পুৰীলৈ গৈছিল। তালৈ গৈ কাঠৰ দ্বাৰা নিৰ্মিত শ্ৰী জগন্নাথ, বলৰাম ও সুভদ্ৰা দেৱীৰ অদ্ভুত মূৰ্তিক চেলেঞ্জ কৰাৰ সিদ্ধান্ত নিছিল। শ্ৰী শ্ৰী জগন্নাথ প্ৰভুৰ মন্দিৰত 3 বাৰ ভোগ নিবেদন কৰা হয়। ধনঞ্জয় মেহতা সকলো তীৰ্থযাত্ৰী জনসাধাৰণৰ ওচৰত ঘোষণা কৰিলে যে মই শ্ৰী জগন্নাথক 1 লাখ টকা দান কৰিম, কিন্তু চৰ্ত হ'ল সেই 1 লাখ টকা দি মাত্ৰ এটা পদ ৰান্ধি মাত্ৰ এবাৰ জগন্নাথৰ ভোগ নিবেদন কৰিব লাগিব। সেই সময়ত শাক চব্জি ও ফল মূল অতি সস্তা আছিল। সেয়েহে মূল্যৱান সামগ্ৰীৰে ভোগ ৰান্ধিবলৈ 100 টকাই যথেষ্ট আৰু 1000 টকাৰ কোনো কথাই নাই। সেয়েহে মন্দিৰ কৰ্তৃপক্ষই চিন্তা কৰি পাৰ পোৱা নাছিল 1 লাখ টকা দি এনেকুৱা কি খাদ্য দ্ৰব্য কিনি শ্ৰী জগন্নাথ প্ৰভুক নিবেদন কৰা যায়। বিষয়টো বিখ্যাত জগন্নাথ মন্দিৰৰ পুৰোহিতসকলৰ কাৰণে এক ডাঙৰ সমস্যা হৈ পৰিল। পুৰোহিতসকলে আলোচনা কৰিছিল, আমি কি তেওঁক জনাই দিয়া উচিত যে ইমান বিশাল পৰিমাণৰ টকা প্ৰকৃতপক্ষে অত্যন্ত বেছি। আমি তেওঁক জনোৱা উচিত হ'ব যে অলপ অৰ্থ দান কৰিলেও হ'ব। আমি জানো ভগৱান শ্ৰী জগন্নাথ হৈছে মহিমাময়। তেওঁৰ মন্দিৰ ৰাজকীয়, তেওঁৰ আৰাধনা, ধৰ্মীয় সংস্কাৰ আদি হৈছে দিব্য। সেয়েহে কেনেকৈ সেই ধনী ব্যক্তিজনক কম টকা দিয়াৰ কথা কোৱা যায়? সেই সময়ত সকলো উপাদানৰ মাজত মাখন আছিল অত্যন্ত দামী। মাখন, নাৰিকল আৰু তাল দিয়ে মিষ্টি ও সকলোতকৈ দামী প্ৰসাদ প্ৰস্তুত কৰিবলৈ খৰচ হয় মাত্ৰ 10,000 টকাৰ। কিন্তু হায়দৰাবাদৰ সেই ধনী ব্যক্তিজনে বিচাৰিছে 1 লাখ টকাৰ প্ৰসাদ দিবলৈ। জগন্নাথ মন্দিৰত আদিকালৰ পৰাই মন্দিৰৰ আনন্দ বজাৰত লক্ষ লক্ষ মানুহৰ মাজত প্ৰসাদ বিতৰণ কৰা হৈ থাকে। তাত বহু ধৰণৰ সুস্বাদু প্ৰসাদৰ প্ৰাচুৰ্য থাকে। প্ৰকৃতপক্ষে পুৰীৰ জগন্নাথ মন্দিৰেই হ'ল পৃথিৱীৰ একমাত্ৰ মন্দিৰ য'ত বিগ্ৰহ দৰ্শনৰ পৰা আৰম্ভ কৰি মহাপ্ৰসাদলৈকে অধিক মূল্যৱান বুলি কোৱা হয়। সকলোৱে প্ৰসাদ গ্ৰহণ কৰিব পাৰে। তাত জাতি, ধৰ্ম, বংশ কোনো ভেদাভেদ নাই। কিন্তু কেতিয়াও এনেধৰণৰ সমস্যাৰ সৃষ্টি হোৱা নাছিল। সেনেকুৱা কোনো প্ৰসাদ নাই যাৰ মূল্য 1 লাখ টকা হ'ব পাৰে। তেতিয়া মন্দিৰ কৰ্তৃপক্ষই সিদ্ধান্ত গ্ৰহণ কৰিলে, মন্দিৰলৈ গৈ স্বয়ং প্ৰভু জগন্নাথক সকলো জনাব আৰু তেওঁৱে যি কৰে কৰিব। প্ৰধান পাণ্ডা বা পুৰোহিতে আকুলভাৱে ভগৱানৰ ওচৰত সমস্যাৰ কথা নিবেদন কৰিলে। তেওঁ অবিৰাম প্ৰাৰ্থনা কৰিব ধৰিলে, হে ভগৱান,
দয়া কৰি জনাওক প্ৰভু, সেনেকুৱা কি 1,00,000 টকাৰ প্ৰসাদ যি তুমি পচন্দ কৰা। ইফালে সেই ধনী ধনঞ্জয় মেহতাও হায়দৰাবাদলৈ তেওঁৰ ব্যৱসায় সংক্ৰান্ত কামৰ কাৰণে উভতি যাবলৈ উদ্বিগ্ন হৈ উঠিল। সেয়েহে তেওঁ পাণ্ডাৰ ওচৰলৈ আহি ক'লে যে 1,00,000 টকাৰ প্ৰসাদৰ বিষয়ে কি সিদ্ধান্ত গ্ৰহণ কৰিছে। উত্তৰত পাণ্ডাই ক'লে, স্বয়ং ভগৱানৰ পৰাই উত্তৰ পোৱালৈ অপেক্ষা কৰি আছোঁ। ধনঞ্জয় মেহতাও এই ঘটনা হোৱাটোৱে বাট চাই আছিল। সেয়েহে তেওঁ আৰু কিছুদিন পুৰীত থাকিবলৈ সিদ্ধান্ত নিছিল। যিয়ে নহওক, ভগৱানে পাণ্ডাসকলৰ আকুল প্ৰাৰ্থনাক সঁহাৰি দিলে। তেওঁ আদেশ দিলে, সেই ধনী ব্যক্তিজনক কোৱা মোক এখন পাণ দিবলৈ, কিন্তু সেই পাণৰ ভিতৰত চূণ মিশ্ৰিত চুপাৰি থাকিব নোৱাৰিব। বৰং চূণৰ সলনি থাকিব লাগিব কেৱল মিহি মুক্তা চূৰ্ণা, আৰু সেই মুক্তা চূৰ্ণা যিকোনো মুক্তা চূৰ্ণা হ'ব নোৱাৰিব। সেই মুক্তা জন্ম হ'ব লাগিব পুৰুষ হাতীৰ কপালৰ ভিতৰত। তেতিয়া পাণ্ডাসকল আহি প্ৰভুৰ আদেশ সেই ধনী ব্যক্তিজনক ক'লে। সেই কথা শুনি তেওঁৰ মুখ ক'লা পৰি গ'ল। কাৰণ সাপৰ মাথাৰ মণিৰ নিচিনাই হাতীৰ কপালত জন্ম হোৱা মুক্তা অত্যন্ত দুৰ্লভ, আৰু তেনেকুৱা হাতী হাজাৰ হাজাৰ হাতীৰ মাজত এটাহে পোৱা যায়। সেই সময়ত এটা হাতীৰ মূল্য আছিল 1,00,000 টকা। সেই দুৰ্লভ হাতীটো বিচাৰি পাবলৈ হ'লে কিমান হাতী তেওঁ কিনিব লাগিব ইয়াৰ কোনো হিচাপ নাই। তেনেহ'লে তেওঁ কিমান লাখ কোটি টকা লাগিব ইয়াৰ কোনো হিচাপ নাই। ইয়াকে ভাবি সেই ধনী ব্যক্তিজনৰ মাথা ঘূৰাব ধৰিলে। তেওঁ বুজিব পাৰিলে যে তেওঁ পৰাজিত হৈছে। তেওঁ প্ৰভু জগন্নাথৰ ওচৰত অপৰাধ কৰিছে। তেওঁৰ এতিয়া সমস্ত অহংকাৰ চূৰ্ণ হৈ গৈছে। তেওঁ জগন্নাথ প্ৰভুৰ ওচৰলৈ গৈ ফেকুৰি ফেকুৰি কান্দিব ধৰিলে, আৰু তাৰ পিছত পৰম ভক্তিভাৱে ক'ব ধৰিলে, হে ভগৱান, মই তোমাৰ লগত মূৰ্খ মানুহৰ নিচিনা ব্যৱহাৰ কৰিছোঁ। সেয়েহে মই তোমাক এতিয়া এখন পাণ চুফাৰিও দিবলৈ সক্ষম নহয়। সেই জগতৰ সকলোবোৰ তোমাৰ। হে প্ৰভু, দয়া কৰি মোক ক্ষমা কৰক। হে প্ৰভু, মই এক ক্ষুদ্ৰ আৰু পতিত মানুহ, তোমাৰ শৰণাগত হৈছোঁ। কৃপা কৰি মোক যথাৰ্থ জ্ঞানী কৰি তোলক। মোৰ যি আছে সকলোবোৰ তুমি লৈ যোৱা প্ৰভু, কিয়নো এই সকলোবোৰৰ মালিক কেৱল তুমি। হে প্ৰভু, দয়া কৰা প্ৰভু জগন্নাথ। জয় জগন্নাথ প্ৰভু, জয় জগন্নাথ। হৰে কৃষ্ণ হৰে কৃষ্ণ হৰে কৃষ্ণ।